নমস্কাৰ পুৰবী স্বাদ্ৰপলে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকক দেখুৱাব বিচাৰিছো ৰঙা এযোৰ মৰম লগা পাটৰ কাপোৰ কাপোৰযোৰ যেতিয়া আমাৰ ৰেডি হৈ উঠিছিলে মোৰ বিৰাট বেছি ভাল লাগিছিলে দেখুৱাম বুলি ভাবি আছিলো আসলতে সময়ৰ অভাৱত অকমান আপোনালোকক দেখুৱাওতে দেৰি হৈছে এই কাপোৰযোৰৰ চাদৰখন কিন্তু কেঁচা পাট থাকিব মেখেলাখন পিয়ৰ পাটত থাকিব মই মেলি দেখুৱাই দিছো ৰূপ মেখেলাৰ তলৰ কামখিনিও আপোনালোকে 13 ইঞ্চৰ পাব আৰু ইয়াতে 4 লাইন ষ্ট্ৰাইপ দিয়া গৈছে আৰু ব্লাউজ পিছত হাতৰ কামটো আমি কেনেদৰে ৰাখিছো ৰূপ দেখুৱাই দিছো ব্লাউজ পিছটো মই একেবাৰে আপোনালোকক ভালকে খুলি দেখুৱাই দিওঁ ৰূপ এইটো হ'ব ব্লাউজ পিছত আপোনালোকে এলবলৈকে কাম পাব লগতে আমি 3 লাইন ওপৰলৈকে ষ্ট্ৰাইপ ডিজাইনটো ৰাখিছো আৰু কাপোৰযোৰ মই যদিও ৰেড বুলি কৈছো পুৰা ব্লাড ৰেড নহয় অকনমান ব্ল্যাকিশ এটা আছে মুঠতে বিৰাট ধুনিয়া হয় কালাৰটো ফটো বা ভিডিঅ'ত কালাৰটো কিমান ক্লিয়াৰ আহিব মই নাজানো কিন্তু ৰিয়েলত কাপোৰযোৰ বিৰাট বেছি ধুনিয়া হয় আৰু আপোনালোকে যদি অনলাইন অৰ্ডাৰ আমাক কৰিব বিচাৰে অথবা কাস্টমাইজ কৰিব বিচাৰে স্ক্ৰিনত আমি আমাৰ ফোন নম্বৰ দি থৈছো আৰু যদি আপোনালোকে সম্ভৱ হয় মঙ্গলদৈ ভেবাৰঘাট বাছ ষ্টেচনৰ একেবাৰে কাষতে আমাৰ শ্বৰুম দুটা শ্বৰুম একেলগে আমাৰ অসমীয়া গহনাৰ শ্বৰুম পুৰবী ক্ৰিয়েশ্যন এণ্ড কালেকশ্যন আৰু লগতে আমাৰ মেখেলা চাদৰ বেগছ আমাৰ যিখন নতুন বুটিক পুৰবী স্বাদ্ৰ সেইখনো একেটা ঠাইতে হয় আপোনালোকে যদি ভিজিট কৰো বুলি ভাবে কৰিব পাৰিব গুগল মেপত আমাৰ লোকেশ্যন পাব লগতে আপোনালোকে আহিব বিচাৰিলে ফোন কৰিব থ্যাংক ইউ